আৰু আটাইতকৈ ডাঙৰ কথা ইমান দিন আমি সৰু সৰু গৰু চুৰবিলাকক ধৰি আছিলোঁ নিউজ কৰিছিলোঁ পুলিচে ধৰি আছিল সিন্ডিকেটৰ আমি বাতৰি কৰি আহিছিলোঁ এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চুৰ ওলাই গ'ল অসম বিধানসভাত এতিয়া গৰু চুৰ ওলাইছে এইটোতো বৰ ডাঙৰ কথা এই গৰু চুৰ খোপাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা লোৱা হ'ব এইটো কিন্তু আসল কথা গৰুখুটিলৈকে আনা 90 জনী গিৰ গাই অন্তৰ্ধান হ'ল আৰু এই অন্তৰ্ধান হৈছে ৰঙিয়া ষ্টেচনৰ পৰা আৰু ৰঙিয়া ষ্টেচনৰ ওচৰত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে গতিকে তেওঁলোকে মোটামুটি মানে মই মোৰ ফাৰ্মলৈকে গৰুখিনি গৈছে এনেকুৱা এটা মিনিং কৰি কয় তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে তেখেতসকলৰ চেনেলতে এই কথাখিনি আগতে কৈ থৈ গৈছে কাৰণ আগতে তেওঁলোকে যেতিয়া এই কথাটো লৈ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছিল পদ্ম হাজৰিকাই তাৰ উত্তৰ দি থৈছে অভিমত অনুষ্ঠানত পদ্ম হাজৰিকাই কৈ থৈ গৈছে আপুনি বাৰে বাৰে কৈ আছে হেমচন্দ্ৰ বৰুৱা নিসন্তান আপুনি মানে মই কি বুলি কম জুবিন গাৰ্গে আপোনাৰ সন্দৰ্ভত এটা কথা কৈ আছিল মোৰ কাণত এই মুহূৰ্তত সেইটো বাজি আছে মই নকওঁ সেই শব্দটো কিন্তু আপোনাক তেনেকুৱা বুলি ক'বলৈ মোৰ মন গৈছে কিন্তু মই নকওঁ মই এটা কথা নাজানো এইটো সঁচা মিছা সময়ে ক'ব এই যে তেওঁলোকে 56 জনী গাই মৰা বুলি কৈছে বিভিন্ন হেৰিয়াত তাত দুটা দিশ আছে যদি সঁচাকৈ অনাৰ সময়ত গাইখিনিয়ে পোৱা কষ্টৰ কাৰণে যদি মৃত্যুমুখত পৰিছে সেইটো এটা জঘন্য পাপ এইটো এটা খুব বেয়া কাম কৰিছে কাৰণ তেনেকৈতো গৰু আনিব নালাগিছিল ইমান কষ্ট কৰি কিয় আনিছিলে গৰুখিনি এক নম্বৰ কথা দুই নম্বৰ কথা এই গাইখিনি নমৰিবও পাৰে এইটো মিছা নাটকো হ'ব পাৰে এই মৰা বুলি দেখুৱাই এই গাই খোপাই ভাগ বতৰা কৰি পেলাই হয়তো এই যে 20 জনী দেখুৱাই পেলাই এতিয়া যে জয়ন্ত মল্লৰ বৰুৱাৰ তাত যে এই 60-70 জনী আছে বুলি তেওঁ কৈছে তেওঁটো তেলকা স্পষ্ট কৰা নাই বাকি গাইখিনি তেওঁ তাত কোৰ পৰা আহিলে এই 56 জনী মৰা বুলি যে কৈছে এই মৰাখিনি দেখুৱাই পেলাই যদি সেই গায়ে গৈ তাত সোমাইছেগে এইটোতো ডাঙৰ গৰু চুৰ তেতিয়া হলে এই কথাটো তদন্ত হ'ব লাগে তেওঁ কক তেওঁটো 20 জনীহে ইয়াৰ পৰা নিছিলে তেওঁ তাত নিজে কৈছে নহয় তেওঁ 60-70 জনী গাই আছে বুলি তেওঁটো এটা আমাক কেমেৰা সোমাবলৈ নিদিলে তেওঁটো মাতিছিলে আমিতো সাংবাদিক পঠিয়াইছিলো তেওঁ কিয় সোমাবলৈ নিদিলে ক'ত গণ্ডগোলটো আছে তাৰমানে এই 20 জনী তেওঁ ইয়াৰ পৰা কিনিছে বাকিখিনি তেওঁ ক'ত পালে তেওঁ এটো ৰাজহুৱা কৰিব লাগে মই ভাবো সেইটোই আৰু সঁচাকৈ যদি মৰিছে এই কি কাৰণে মৰিছিল সেই কথাখিনিও স্পষ্ট কৰিব লাগে গৰুখুটি প্ৰকল্পৰ কৰ্তৃপক্ষ যে এই 90 জনী গিৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিল নিও 90 জনী গিৰ গাই ইয়াত আপোনালোকৰ 9 জন মানুহৰ নাম লিখা আছে আপোনালোকে সকলোৱে পাইছে এইখন আৰু এই 90 জনী গিৰ গাই কোনো ফ্ৰী লোৱা নাই সকলোৱে কিনি লৈছে মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড এটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে 13,20,000 টকা পেমেন্ট কৰিছিল আৰু পেমেন্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো বেংকৰ জৰিয়তে পেমেন্ট কৰিছো 90 জনী গিৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক যে এজন নীৰজ বৰা বাবুল নাথ এমএলএ কমলপুৰ আৰু কালি যেটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজে দুবাৰ কাৰণে লগতে বাকি সকলোকো দুবাই পেলাই তেওঁ যি ৰাজহুৱা কৰিছে যে তেওঁই অকল নহয় স্বয়ং বিজেপি ৰাজ্যিক সভাপতিয়ে দুটা গিৰ গাই লৈছিল তাৰপিছত জোনাই বিধায়ক ভুৱন পেগুৱে 10 জনী গিৰ গাই লৈছিল গহপুৰৰ বিধায়ক উৎপল বৰাই 4 জনী গিৰ গাই লৈছিল কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই 2 জনী গিৰ গাই লৈছিল আৰু তেওঁ জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মে দিলীপ শৰ্মা নতুনকৈ বিজেপি হৈছে গতিকে তেওঁ এটা ফৰিং চিটিকা তেওঁ গাত এই জয়ন্ত মল্ল বৰুৱাৰ উত্তৰসূৰী হিচাপে ইয়াত তেওঁ প্ৰতিনিধিত্ব কৰিছে কাৰণে তেওঁ এতিয়া হসাটোক মিছা কৰাত তেওঁ লাগি গৈছে এয়া বিজেপিৰ সংস্কাৰ এয়া বিজেপিৰ কংগ্ৰেছক পৰিৱৰ্তন কৰি বিজেপিক আনি অসমৰ মানুহে এই মুখপাত্ৰৰ এই চৰিত্ৰ এই সংস্কাৰ শিকাইছে বিজেপিয়ে তথ্যৰ কথা ভুল মুখৰ কথা সঁচা সাধু ক'বলৈ আহিছে বাকি বিচাৰ আপোনালোকে কৰিব আজিৰ অভিমত ইমানতে সামৰিছো নমস্কাৰ